নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, UKM ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ কাৰণে অষ্টমমান শ্ৰেণীৰ সাৰথীৰ 9 নম্বৰ যিটো অধ্যায় আছে লোভ, এই পাঠটোৰ তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰ আৰু খালী ঠাই লৈ আহিছোঁ। যদিও এই পাঠৰ কোনো ধৰণৰ প্ৰশ্ন উত্তৰ নাই, মই নিজাববীয়াকৈ কিছু প্ৰশ্ন উত্তৰ আৰু খালী ঠাই তোমালোকৰ কাৰণে লৈ আহিছোঁ। আশা কৰোঁ তোমালোকৰ আজিৰ এই ভিডিঅ'টো বহুত কামত আহিব। যদি তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে, এটা লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিৰ ভিডিঅ'টো ব'লা আমি এতিয়া আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন আছে, লোভৰ দুৰ্জয় কি? লোভৰ দুৰ্জয় প্ৰতাপ। ক্ৰোধ আৰু লোভৰ মাজত কি মিল আৰু অমিল আছে? ক্ৰোধে যেনেকৈ মানুহক বিপদত পেলায়, লোভেও সেইদৰে বিপদত পেলায়, কিন্তু ক্ৰোধৰ নিচিনা ই মানুহৰ হিতাহিত জ্ঞান লোভ নকৰে। ক্ৰোধত মানুহ বাউল হয়, বাউল মানে পাগলৰ নিচিনা, উচিত অনুচিত বিচাৰ কৰিবৰ শক্তি হেৰুৱায়। লোভীয়া মানুহ বাউল নহয়, সি কোনটো উচিত আৰু কোনটো অনুচিত সুন্দৰৰূপে বাচিব পাৰে। ক্ৰোধত মানুহে কৰ্মৰ ভৱিষ্যত ফলাফল বিবেচনা নকৰাকৈ কাম কৰে, কিন্তু লোভীয়া মানুহে ফলাফল বিবেচনা কৰি তাৰ পৰা হাৰিবৰ ফান্দ সাজি লৈ কামত হাত দিয়ে। গতিকে দেখা যায় যে ক্ৰোধতকৈ লোভ বেছি অনিষ্টকৰ ৰিপু। 3 নম্বৰ প্ৰশ্ন, লোভ ৰিপুৰ প্ৰকৃতি কেনেকুৱা লিখা? লোভ আন কোনো মানুহে উদগাই নিদিলেও সি আপোনা আপুনি উদ্ভৱ হয়, অৰ্থাৎ লোভৰ হেতু লোভীয়াৰ গাতেই থাকে। এই দেখি যিবোৰ উপায়েৰে ক্ৰোধ গুচাব পাৰি, সেইবোৰ উপায়েৰে লোভ গুচাব নোৱাৰি। লোভ ৰিপুৰ প্ৰকৃতি অতিশয় বেয়া আৰু সি মনুষ্য চৰিত্ৰৰ গুৰুত্বৰ গুণ। খং উঠিলে কাৰ চিন ক'ত ওলায়? খং উঠিলে তাৰ চিন বাজত ওলায়। এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট, পৰীক্ষাত আহে। লোভৰ চিন প্ৰকাশ পায়নে বুজাই লিখা। লোভৰ চিন প্ৰকাশ নহয়। লোভৰ কাম কৰি ধৰা নপৰিলে লোভীয়াক চিনিব নোৱাৰি। খং উঠা মানুহে আনৰ বেয়া কৰিব লাগিলে প্ৰায় সদৰীকৈ কৰে, কিন্তু লোভীয়াই সেইদৰে নকৰে। সিহঁতে পাং পাতি বা ভাওনা কৰিহে আনৰ বেয়া কৰে। 6 নম্বৰ প্ৰশ্ন, লোভ কেনেকুৱা ৰিপু? লোভ বৰ বলৱন্ত ৰিপু। 7 নম্বৰ প্ৰশ্ন, লোভক কিয় বলৱন্ত ৰিপু বুলি কোৱা হয়? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, পৰীক্ষাত প্ৰায়ে আহি থাকে। লোভ বৰ বলৱন্ত ৰিপু কাৰণ তাৰ দণ্ডিত পৰি পৃথিৱীৰ বহুত মানুহে জেও ভুঞ্জে আৰু আনকো ভুঞ্জায়। ইয়াক সেৱা কৰিবৰ উপায় অকল জ্ঞান, কিন্তু কেতিয়াবা জ্ঞানকো হৰুৱাই ই ওপৰত উঠে। জ্ঞানৰ উজ্জ্বল পোহৰটো চকুত ধূলি দি মানুহক লটিগটি কৰে। যি মানুহে জন্মৰ পৰা পবিত্ৰভাৱে জীৱন কটাই আহিছে, সিও কেতিয়াবা লোভৰ ভেলিকিত পৰি জ্ঞান পাহৰে আৰু কুকাম কৰি কাললৈ কুখ্যাতি হয়। সেই দেখি জ্ঞানক লোভ দমনৰ অমোঘ অস্ত্ৰ বুলি ভাবিব নালাগে। জ্ঞানৰ লগে লগে নানা ৰকম কৌশল কৰিহে লোভক দমাব পাৰি। নিৰ্বলীয়ে বলিক কৌশলেৰে পৰাজয় কৰে। 8 নম্বৰ প্ৰশ্ন, লোভে মানুহৰ মনত কেতিয়া দেখা দিয়ে আৰু কেতিয়া ইয়াৰ তেজ বাঢ়ি যায়? বাঞ্ছাৰ বস্তুৰ অভাৱ নাটনি হ'লে মানুহৰ মনত লোভ দেখা দিয়ে আৰু সেই বস্তুটো পালে মনত যেন ৰং লাগিব। তাক আলচি থাকিলে লোভৰ তেজ বাঢ়ি যায়। লোভক কেনেকৈ দমাই ৰাখিব পাৰি? লোভীয়া বস্তুৰ পৰা আঁতৰি থাকিলে লোভে বৰ বল কৰিব নোৱাৰে। সংসাৰ কেৱল প্ৰলোভনময়, মাজে সময়ে প্ৰলোভনৰ হাতত নপৰাকৈ কোনেও সাৰিব নোৱাৰে। বিশেষতঃ লোভৰ পৰা পলাই ফুৰিলে তাক দমন কৰিব নোৱাৰি। কেতিয়াবা দেখাদেখি হ'লে সি নথৈ বিকৰ্থনা কৰিব। শত্ৰুক দমাব খুজিলে তাৰ লগত সমুখ সমৰ পাতিব লাগে। সমুখ সমৰত হাৰিলেহে শত্ৰুৱে ভয় খায় আৰু দুনাই ফেৰ নাপায়। লোভক একেবাৰে নিৰ্মূল কৰা সম্ভৱনে? ইয়াৰ সহজ ব্যৱহাৰবোৰ কি? লোভক একেবাৰে নিৰ্মূল কৰা অসম্ভৱ আৰু সংসাৰ যাত্ৰীৰ পক্ষে উচিত নহয়।
ক্ৰোধৰ নিচিনা লোভৰো সজ ব্যৱহাৰ আছে। নিৰ্লোভীয়া মানুহে সংসাৰত উদ্গতি কৰিব নোৱাৰে। তেনেকুৱা মানুহে কেৱল প্ৰাণ ৰক্ষাৰ সম্বল গোট খালেই সন্তুষ্ট হৈ বেছিকৈ অভিলাষ নকৰে। কিন্তু লোভীয়া মানুহৰ স্বভাৱ বেলেগ। তাৰ অভিলাষ ডাঙৰ আৰু সেই অভিলাষ পূৰণ কৰিবলৈ সি আঁঠুপৰে পুৰুষাৰ্থ কৰে। তো এইখিনি আছিলে এই পাঠৰ প্ৰশ্নোত্তৰ। এতিয়া আমি এই পাঠৰ খালী ঠাইখিনি আলোচনা কৰিম। ক্ৰোধৰ নিচিনা লোভৰো দুৰ্জয় প্ৰতাপ। ক্ৰোধত মানুহ বাউল হয়। ক্ৰোধতকৈ লোভ বেছি অনিষ্টকৰ ৰিপু। লোভৰ হেতু লোভীয়াৰ গাতেই থাকে। লোভ ৰিপুৰ প্ৰকৃতি অতিশয় বেয়া আৰু সি মনুষ্যৰ চৰিত্ৰৰ গুৰুত্বৰ গুণ। খং কৰিলে তাৰ চিন বাজত ওলায়। লোভৰ চিন প্ৰকাশ নহয়। লোভৰ কাম কৰি ধৰা নপৰিলে লোভীয়াক চিনিব নোৱাৰি। লোভীয়াসকলে পাং পাতি বা বাওনা কৰিহে আনৰ বেয়া কৰে। লোভ বৰ বলৱন্ত। জ্ঞানক লোভ দমনৰ অমোঘ অস্ত্ৰ বুলি ভাবিব নালাগে। নিৰ্বলীয়ে বলিক কৌশলেৰে পৰাজয় কৰে। লোভীয়া বস্তুৰ পৰা আঁতৰি থাকিলে লোভে বৰ বল কৰিব নোৱাৰে। সংসাৰ কেৱল প্ৰলোভনময়। সমুখ সমৰত হাৰিলেহে শত্ৰুৱে ভয় খায় আৰু দুনাই ফেৰ নাপাতে। ক্ৰোধৰ নিচিনা লোভৰো সজ ব্যৱহাৰ আছে। আৰু লাষ্ট কুৱেশ্যন, নিৰ্লোভীয়া মানুহে সংসাৰত উদ্গতি কৰিব নোৱাৰে। তো ছাত্ৰ ছাত্ৰীসকলে এইখিনি আছিলে আজি তোমালোকৰ এই লোভ পাঠটোৰ প্ৰশ্নোত্তৰ আৰু খালী ঠাই। যদি তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিবা আৰু বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা তেওঁলোকে মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।